অৰুণোদয় আঁচনিক লৈ কলাইগাঁৱত খণ্ডযুদ্ধ আৰক্ষীৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা বিটিসি পৰিষদীয় নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অৰুণোদয় আঁচনিক লৈ উত্তপ্ত হৈ পৰিছে কলাইগাঁও হিতাধিকাৰীৰ তালিকাক লৈ সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ জানিব পৰা মতে অৰুণোদয় হিতাধিকাৰীৰ তালিকাত একাংশ বিজেপি কৰ্মীৰ নাম ভৰোৱাক লৈ সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ একাংশ ইউপিপিএল কৰ্মীৰ অভিযোগ বুথ পৰ্যায়ৰ পৰা খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়লৈ অৰুণোদয় যি তালিকাত জমা দিয়া হৈছে সেই তালিকাত বিজেপি ইউপিপিএল আৰু বিপিএফ দলৰ নমিনীৰ স্বাক্ষৰ কৰা হৈছে কিন্তু শনিবাৰে একাংশ বিজেপি কৰ্মীয়ে মনে মনে খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়লৈ গৈ বালিপাৰা ভকতপাৰা আৰু নাহৰবাৰী অঞ্চলৰ বুথ পৰ্যায়ৰ তালিকাসমূহ সালসলনি কৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ইপিনে নাহৰবাৰী বুথ পৰ্যায়ৰ তালিকাখনতো একাংশ বিজেপি কৰ্মীয়ে ভুৱা স্বাক্ষৰেৰে খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত জমা দিয়াত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ যাৰ বাবে সংক্ষিপ্ত বিজেপি কৰ্মীজনৰ ওচৰত গোচৰ তৰে নাহৰবাৰীৰ ইউপিপিএল আৰু বিপিএফৰ নমিনী 2 সদস্যই কিন্তু প্ৰশ্ন উত্থাপন হৈছে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিজেপিয়ে কিয় কৰিছে এই কাম এনে কাৰ্যৰ দ্বাৰা কেনেকৈ বাহিব বিজেপিৰ ভোট একাংশ নৱাগত বিজেপি কৰ্মীয়ে দিগন্ত বৰুৱাক হলঠেকত পেলাবলৈ কৰিছে এই কাম ডাঙৰীয়া নোটিফিকেশন মৰ্মে বিটিআৰ অঞ্চলত অৰুণোদয় হিতাধিকাৰী বাছনিৰ কাৰণে ওদালগুৰিৰ কমিশনাৰ মহোদয়ে প্ৰত্যেকজন জনপ্ৰতিনিধিৰ একোজনকৈ মনোনীত সদস্য নিৰ্বাচন সমিতিত সদস্য হিচাপে মনোনীত কৰি অৰুণোদয় 3.0 হিতাধিকাৰী তালিকা প্ৰস্তুত কৰাৰ কাৰণে নিৰ্দেশনা দিছিলে আৰু সেই নিৰ্দেশনা অনুসৰি আমি গোটেইখিনি সদস্য একগোট হৈ আমি হিতাধিকাৰী বাছনি কৰি কিনে আমি নোডাল অফিচাৰক জমা দিয়া হৈছিল আৰু নোডাল অফিচাৰে আহি কিনে কলাগাঁও উন্নয়ন খণ্ডৰ কাৰ্যালয়ত জমা দিছিলে কিন্তু জমা দিয়াৰ পিছত বিজেপি দলৰ কিছু ইয়াৰে নেতাই লগতে ইয়াতে ইএম মহোদয়ো জড়িত হৈ আছে যেহেতু কিছু সময় আগত ইএম মহোদয়ো ইয়াৰ পৰা ওলাই গৈছে তেওঁলোকে কি কৰিছে আমি জমা দিয়া হিতাধিকাৰীৰ তালিকাসমূহ তেওঁলোকে 2 নম্বৰী কৰিছে মেম্বাৰসকলৰ স্বাক্ষৰসমূহ জালিয়াতি কৰিছে আৰু ইয়াতে থাকা ইয়াৰে যিবিলাক এই পেজটো ঠিক থাকে আৰু এইবিলাক পেজটো ইয়াৰে মানুহবিলাক ইয়াৰে হিতাধিকাৰীবিলাক চেঞ্জ হৈ গৈছে 2 নং নাহৰবাৰী এলপি স্কুল সোফালৰ 169 2 নং নাহৰবাৰী এলপি স্কুল সোফালৰ এজন অৰুণোদয় বাছনিকাৰী সদস্য ইয়াত আমাৰ 4জন দিয়া গৈছিলে সদস্য তাৰপিছত ইয়াতে কথাটো হ'ল কি এজন আছিল ভাস্কৰ ডেকা বুলি তাৰপিছত প্ৰমিলা নাথ তাৰপিছত আছিলে আপোনাৰ ইয়াৰ নামটো কি আছিল কেশৱ চহৰীয়া তো এনেকৈ আৰু জগত ডেকা মই নিজে তাৰপিছত কি হ'ল আমি চৰকাৰী নিয়ম মতে গোটেইকেইজন মেম্বাৰে আলোচনা কৰি আমাৰ বেনিফিচিয়াৰীখিনি আমি দিব লাগে কিন্তু ভাস্কৰ ডেকাই কি কৰিলে আমাৰ অজ্ঞাতে তেওঁ আমাৰ লগত কোনো যোগাযোগ নকৰাকৈ বা কোনো আলোচনা নকৰাকৈ সম্পূৰ্ণ 138টা যিটো নেকি আমাৰ কোটা আছিল বুথটোৰ কাৰণে তেওঁ গোটেইখিনি দি থৈ গ'ল আৰু নিয়ম মতে আমাৰ তেওঁ চহী ল'ব লাগিছিল কিন্তু চহীকেইটা কি কৰিলে ইয়াতে আপোনালোক দেখুৱাওঁ আপোনালোকে চাবলৈ পাব চাওক ইয়াতে কি কৰিছে ভাস্কৰ ডেকাই তেওঁ চহী কৰিছে তাৰপিছত মেম্বাৰ 1ত মেম্বাৰ 2ত কৰিছে কেশৱ চহৰীয়া আমি ইনকুৱাৰী কৰি দেখিলোঁ কেশৱ চহৰীয়া এই বিষয়ে জ্ঞাত নহয় তেওঁ আমাৰ সমিতিৰ মেম্বাৰ হয় কিন্তু তেওঁ নিজে চহী ইয়াতে কৰা নাই এইটো ভাস্কৰ ডেকাই মানে জালিয়াতি কৰিছে 2 নম্বৰী চহী তাৰপিছত 3 নম্বৰজন আছে কুশেশ্বৰ বৰ্মন আমি জনাত তেওঁ এতিয়া সজ্জাগত অৱস্থাত আছে নৰিয়াত পৰি আছে গতিকে তেখেতে যে সমিতিখনৰ মেম্বাৰো নহয় গতিকে আনঅথৰাইজলি কুশেশ্বৰ বৰ্মনৰ চহী ইয়াতে পৰি আছে হুৱেৰাজ প্ৰমিলা নাথ আৰু জগত ডেকাৰ চহী এইখনত নাই গতিকে আজি আমি শেষত আমি কি কৰিলোঁ যিহেতু আমাৰ লগত তেওঁলোকে আলোচনা নকৰে আমি প্ৰমিলা নাথ আৰু মই মিলি আমি দুজনে এখন লিষ্ট বনালোঁ সেই লিষ্টখন যেতিয়া আমাৰ ডেভেলপমেণ্ট ব্লকত আমি ছাবমিট কৰিবলৈ আহিছিলোঁ আহোঁতে আমাক কোৱা গ'ল যে 169ৰ লিষ্টখন অলৰেডি ছাবমিট হৈছে আমি তেতিয়া ক'লোঁ কোনে কৰিলে কেনেকৈ কৰিলে আমাক দেখুৱাওক তাৰপিছত তেওঁলোকে দেখুওৱাৰ পিছত এই জালিয়াতিটো আমাৰ নজৰত পৰিল কলাইগাঁৱৰ পৰা ৰাকেশ দেৱনাথৰ ৰিপৰ্ট গ্লোবেল NE 24/7